গোৱালপাৰাৰ নৱাগত শিমলীটোলা বজাৰৰ পৰা কৰায়ত্ব দুটা গভাইত চোৰ অঞ্চলটোৰ 13খনকৈ দোকানত চুৰি কৰি ধৰা পৰিল চোৰ মমিন চান আৰু শহীদুল ইছলাম নামৰ চোৰ দুটা স্থানীয় লোকৰ তৎপৰতাত চোৰ দুটাক কৰায়ত্ব কৰি সমজাই দিয়া হয় আৰক্ষীক বজাৰখনত সংঘটিত হৈ থকা চুৰি কাণ্ডত এটা বৃহৎ গেং জড়িত হৈ থকাৰ সন্দেহত ধৃত চোৰকেইটাক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে বিগত 4 মাহৰ পৰাই কমসে কম 25 জায়গাত চুৰ হৈছে আজি আমি বাজাৰ কমিটিৰ মানুহ টহল দি তেখেতৰ 3টা মানত আমি এজনক কৰায়ত্ব কৰো অলপ পিছতে আৰু তাৰ যেটো ডাঙৰ ভাইক চুৰ ডাঙৰ ভাই মমিন চান আৰু হৰটোৰ নাম আছিল শহীদুল আৰু ইহঁতে বহুত দিনৰ পৰাই চুৰ কৰি আছে আমি আজি অনেক কষ্ট কৰি চুৰখিনি ধৰি আমাৰ বাজাৰৰ যেটো আউটপোষ্টৰ আইসি সুবোধ দাস তেখেতক আমি বস্তু বাহিনী রিকভারি কৰি বস্তু সহ চোর দুটাক আমি সমজাই দিলো আমার কাহা পিতলের বস্তু যিমান আছিল মানে সব লৈ গৈছে সন্মুখৰ মানে দরজা ভাঙি চোৰে মানে লুটপাট কৰি লৈ যায় অনুমান 4 লাখ মান টকাৰ বস্তু লৈ যায়